ভাবিছো এইবাৰ মানে আমি অলপমান বেলেগ কৰি দিওঁ, আমি উজনিৰ দুজনী গাভৰু নকৰি উজনিৰ দুজন ল'ৰা কৰি দিওঁ। তেনে মানে মানে উৎপাত কৰিলে উঠিব লাগিব, সাঁতুৰিব লাগিব, চুৰ কৰিব লাগিব, তেনেকুৱা আৰু। সাঁতুৰিবতো মই জানো, এইটো কথা নাই, খালি উঠিব লগাটো কি আৰু দুদিন শিকাই দিলে হ'ল। নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন প্ৰেংকল ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি অলপমান জেগাটো চেঞ্জ হৈ গ'ল, ৰুমৰ ভিতৰতে কৰিছিলোঁ। আজি অলপ বাহিৰতে গ'লোঁ, যিহেতু মোৰ পাৰ্মানেণ্টলি সেনেকৈ ষ্টুডিঅ' বা কিবা নাই, তো কেতিয়াবা গ্ৰীণি হৈ যায়, কেতিয়াবা ৰুমৰ ভিতৰত হৈ যায়, তো সেই আৰু সেইগিলা ইগন'ৰ মাৰক। তো আজি প্ৰেংকলটো কা কৰিম, আপোনালোকে থাম্বনেইল টাইটেল দেখা পাই নিশ্চয় গমেই পাইছে। নিহাৰদাক মানে কি ক'ম আৰু, নিহাৰদা চবৰে মোক খাই আনি দেই, কিবা এটা ভাল লাগে মানুহটোক, মানে ভাল লাগে কথা কোৱা ষ্টাইল হওক, কিবা মানে বেলেগো নাজানো, মোৰ কিবা এটা মানে বিদ্যা কৈছোঁ বহুত বেছি ভাল লাগে। কিবা কথা ক'লেই কিবা এটা মানে কিবা এটা ভাল লাগে দেই। হ'লেও এতিয়া ফোনটো লগাওঁ আৰু অলপমান ধেমালি কৰোঁ, সেয়ে আৰু। হেল্ল', এইটো নিশাৰ হয় না? হয়। অঁ, ইউটিউবত যে ভিডিঅ' বনাই সেইটো নিশাৰ হয় না এইটো? হয়। অঁ বাবা, তোমাৰ কামবিলাক চাই থাকোঁ দে, বহুত ভাল লাগে। থেংক ইউ। আমাৰ ঘৰত কোন হয় বাৰু, মই চিনি পোৱা নাই মানে। কোন হয় সেইটো কৈ আছোঁ, আমাৰ ঘৰত চবেই চাই তোমাৰ কামবিলাক ভাল লাগে দেই। থেংক ইউ। বহুত বেছি হাঁহি উঠে তোমাৰ কামবিলাক চাই, মানে তুমি যিহেতু হহুৱাব জানা মানুহক, কিবা এটা ভাল লাগে দেই। থেংক ইউ দেই। মানে তোমালোকক চাই মানে আমি কিবা এটা কৰিম বুলি ভাবিছিলোঁ, সেইকাৰণে তোমাক ফোনটো মাৰিলোঁ দেই। এইটো লেটেষ্ট নিউজ হে। কৰিব পাৰে, ভাল। অঁ, মানে তাৰ কাৰণে তুমি যিহেতু মানে ইমান বেছি কমেডি কৰি থাকা, তো তেনেকুৱা তোমাক ভাবিলোঁ, তোমাকে মেইন হিৰোটো তোমাকে লৈ লওঁ। আচ্ছা, তাৰমানে কি ভিডিঅ' নেকি? ভিডিঅ' হ'ব, আমাৰ ইউটিউবতে যাব বাৰু। আমি আগতেও কিবা কিবি বনাই থৈছোঁ বাৰু, আমি মাজে মাজে দি থাকোঁ। আচ্ছা, মানে কেনেকুৱা ধৰণৰ কি হয় এইটো ভালকে ক'লে ভাল। অলপ কমেডিয়ে হ'ব আমাৰ ভিডিঅ'টো। মানে তুমি চাগে উজনি দুজনীৰ গাভৰু চাইছা, বহুত আগৰে চিনেমা হয়। আচ্ছা। আমি ভাবিছোঁ এইবাৰ মানে আমি অলপমান বেলেগ কৰি দিওঁ, আমি উজনিৰ দুজনী গাভৰু নকৰি উজনিৰ দুজন ল'ৰা কৰি দিওঁ। আচ্ছা। তেনেকুৱা টাইপ বাৰু, তুমি দুটা পাৰ্ট কৰিব লাগিব। তাত যেনেকৈ দুজন মানে বৰষা ৰাণী আমাৰ দুটা পাৰ্ট কৰিছিল। ডাবল ৰোল টাইপ ন? আচ্ছা। তুমি পাৰিবানে এনে? মানে কৰাটো টেনচন নাই কোনো, খালি মানে কোনে কৰিব, কি কৰিব, টিম কোন আছে, কোন নাই, এইবোৰ জানিলে ভাল হয় আৰু। টিমটো বাৰু আমাৰ আছে, তেনেকৈ ডাবল ৰোল বুলি ক'লে বহুত বস্তু আহি যায়তো, আৰু বহুত চেলেঞ্জিং বস্তু কৰিব লগা হয়। সেইটোতো হয়। আমি বাৰু লগ কৰি গোটেইখিনি পাতি ল'ম। তোমাক পাতি এনে পইচা পাতি কি দিব লাগিব ভাইটি? পইচা পাতি মানে এতিয়া কেনেকুৱা ধৰণে বা লয়, এতিয়া পেকেজ হিচাপেও বেলেগ হয়, এতিয়া পাৰ ডে বুলি ক'লেও বেলেগ হয়। আমাৰ এনে বহুত দিনৰ কাৰণে বুক কৰি থৈ দিব, তেতিয়াও বেলেগ হয়। আমাৰ ভিডিঅ'টো বেছি নহয়, আমাৰ এই ক'ৰবাত 20-25 মিনিটৰ ভিডিঅ' হ'ব দেই। 20-25 মিনিট ন? তাত হয়তো আমাৰ খুব বেছি আমাৰ 15 দিনমান শ্বুটিং হ'ব চাগে। 15 দিনৰ শ্বুটিং হ'ব। তাত তোমাক বা হয়তো সোনকালেও হ'ব পাৰে, ক'ৰবাত 10-15 দিনৰ মাজতো হৈ যাব পাৰে দিয়াচোন। আচ্ছা। যদি আমাৰ মানে বেছি তেনেকৈ মানে আমাৰ ক্লিপবিলাক যদি এবাৰতে হৈ যায়, কাট কৰিব নালাগে, তেতিয়া সোনকালেও হ'ব পাৰে। তুমি বা কি কোৱা? মই এনে চাওক, আপুনি মোৰ টিকৰ নামত। আচ্ছা। প্ৰডাকশ্যনে যদি পেকেজ হিচাপে বিচাৰে আৰু নহ'লে যদি একেলগে বুক কৰিব বিচাৰে, তে ৰেটটো বেলেগ হয়। পেকেজ টাইপ কেনেকৈ হ'ব, কিমানমান হ'ব এনে? পাৰ ডে হ'লেতো আমাৰ মানে কৰে আছোঁ মই। হেল্ল', পাৰ ডে হ'লে মানে আমাৰ হয়তো 2-এদিন বেছি লাগিব পাৰে, কম লাগিব পাৰে, সেইটো হ'লে অলপ দিগদাৰ হয়। তুমি পেকেজ চিষ্টেমত কোৱাচোন, কিমানমান লাগিব? 15 দিনৰ পেকেজ ধৰিলে অলপ মিলা হিচাপত ধৰিবা ভাইটি। আমাৰো ইমান টকা পইচা নাই দিয়াচোন, ধৰা তেনেকুৱা। 15 দিনৰ কৰিলে মানে কেনেকুৱা 30,000। चीटिंग करता है तू। 30,000? আমাৰচোন ভিডিঅ'টোৰ বাজেটেই ইমান নাই অ' ভাইটি। 30,000 বুলি ক'লে মানে কথাটো হৈছে 15 দিন হিচাপে কৈছেতো। আচ্ছা, সেইটো হিচাপত কৈছোঁ মই। এনে কম কৰিব নোৱাৰি নেকি ভাইটি? কম কৰা যাব, এতিয়া কথাটো হৈছে যেতিয়া লগ পাম, স্ক্ৰিপ্ট পঢ়িম, কেনেকুৱা কি হয়, তেতিয়া দেখা যাব আৰু। স্ক্ৰিপ্ট বাৰু এতিয়া মোৰ যদি ভাল লাগি যায়, ভাল লাগিলে মই কমকেও কৰি দিব পাৰোঁ। এইটো আচ্ছা বস্তু মই বিশ্বাস কৰোঁ মানে। আচ্ছা, স্ক্ৰিপ্টটো বাৰু আমি পঠাই দিম। এনে কম কৰিব নোৱাৰি নেকি ক'ৰবাত? তুমি 3,000 মানত গোটেই কামটো কৰিব নোৱাৰিবা নেকি? গোটেইটোতো 3,000 নহ'ব, চৰি, এইটো নহ'ব।
তোমাক আমি মানে কি বুলি খোৱা লোৱা আমাৰ ফালৰ পৰা থাকিব ন খোৱা লোৱা থাকা খোৱা লোৱা থকাটোতো চব প্ৰডাকশ্যনৰ ফালৰ পৰা থাকেই कैसा लगा मेरा मजाक আৰু পেমেণ্টটো বেলেগ বস্তু হয় ন ময়ো নিজৰ চেনেলত কাম কৰোঁ আচ্ছা সেইখিনি বস্তু ময়ো গম পাওঁ তথাপিও এনে তুমি সেইবিলাক বাদ দিলা আমি পইচাৰ কথাটো বাদ দিলোঁ তামোল গাছ চাছে উঠিব পাৰিবানে তামোল কিছু উঠাও কিবা আছে নেকি মানে উজনি দুজনী গাভৰুত অলপমান মানে এজনী আমাৰ বৰষাৰাণী উৎপতীয়া হয় আৰু এজনী শান্তসুস্থ হয় তো তেনেকুৱা হ'ব ন উৎপাত কৰিলে মানে উঠিব লাগিব নেকি মানে উৎপাত কৰিলে উঠিব লাগিব সাঁতুৰিব লাগিব চুৰ কৰিব লাগিব তেনেকুৱা আৰু সাঁতুৰিবতো মই জানো সেইটো কথা নাই খালি উঠিব লগাটো কি আৰু দুদিন শিকাই দিলে হ'ল আৰু কি বুলি কয় হয়তো অলপমান মানে আমাৰ তিৰি চিৰি জোকাব লাগিব পাৰে অন স্ক্ৰীনটো মানে ভিডিঅ'টোত ভিডিঅ'টোত সেইবোৰ কথা নাই ভিডিঅ'ত বাৰু এক্টিং কৰিব লগা হ'লে কৰিব পাৰিছ কোনো কথা নাই তিৰিটো বাৰু আমাৰ ভিডিঅ'ত নাথাকে এনে ৰাস্তাৰে গৈ থাকিলে জোকাই দিবা আমি ক্লিপটো লৈ ল'ম गजब बेइज्जती है কেনেকে ল'বা মানে বস্তুটো প্ৰফেচনেল নহয় নেকি প্ৰফেচনেল মানে আমি লাহে লাহে মানে আমাৰ বাজেটটো কম ন এতিয়া কথা আছেতো মানে প্ৰফেচনেল নহ'লেতো বস্তুটো ময়ো নকৰিম এতিয়া সেইকাৰণে বস্তুটো ভালকে লগ পাই বা কথা পাতি স্ক্ৰিপ্ট পঠাই দিলে ভাল হ'লে হয় তেতিয়া মই কনফাৰ্ম ক'ব পাৰিম নহয় আমাৰ বৰ্তমান বাজেটটো যিহেতু কম এজনী যদি আমি মাইকী মানে তিৰোতাও লৈ আহোঁ তেতিয়া আমাৰ আৰু অলপ বাজেটটো মানে আমাৰ সেই হৈ যাব ন হাই হৈ যাব আচ্ছা তুমি যদি তেনেকৈ কৰি দিয়া তেনেহ'লে আমাৰ এটা কেৰেক্টাৰ কমি গ'লে আমাৰ অলপমান বাজেটো কমি যাব হ'ব দেখা যাব মোকে স্ক্ৰিপ্টটো পঠাওকচোন স্ক্ৰিপ্টটো বাৰু পঠাই দিম বাকী গাখীৰ চাখীৰ চুৰ কৰিব পাৰিবা ন प्यारी समझ गई অন স্ক্ৰীন যি কৰিব লাগে চব কৰিম আৰু কথা নাই আচ্ছা। মানে স্ক্ৰীনৰ বাহিৰত যেনেকে বোলে কোনোবা এজন গৈ আছে চিন নোহোৱাকে বোলে জোকাব লাগে তেতিয়াতো দিগদাৰ হ'ব চিন নোহোৱাকে যদি চুৰ কৰিব লাগে তেতিয়াতো বহুত দিগদাৰ হ'ব ন আচ্ছা লাষ্টটো নকৰা তুমি লাষ্ট নকৰো লাষ্ট কিহৰ লাষ্ট তথাপিও আৰু অলপ মাইকী চাইকি জোকালে এনেকৈ অলপমান সেই হৈ যায় ন লাষ্ট কৰিব পাৰা মানে সেইটোৱে কৈছো বস্তুটো চিনৰ ভিতৰত কোনো প্ৰব্লেম নাই চিনৰ বাহিৰত খালি মই একো কৰিব নোৱাৰিম কথা এইটো আচ্ছা বাকী পইচাটো তুমি বাপৰে বাপ বহুত কৈ দিলা ন সেইটো ৰেট এতিয়া এইটো মই কি কৰিম সেইটো চলি আছে 15,000 টকা আমি দেখাই নাই একেলগত তোমাকহে যদি দিব সেইটোৱে আচ্ছা আচ্ছা দেখা নাই যদি যেতিয়া দেখিব তেতিয়া বনাব ভিডিঅ' কি আছে थैंक्स लव यू মইতো আছোৱেই ভিডিঅ'টো আমি পইচা পোৱাৰ কাৰণে যিহেতু ইউটিউবত চবেই মানে ইউটিউবে কৰি পইচা কামাই আমি ভাবিলোঁ ইউটিউবে কৰোঁ পইচা চইচা অলপ পাম সেইটোৱে আৰু আমি পালে দি দিম সেইটো তেনেকৈ হ'ব নেকি আমি যেতিয়া ইউটিউবৰ পৰা পাম তেতিয়া তোমাক দি দিম নাই সেনেকুৱাতো নহ'ব নেকি চাওক এতিয়া আপোনালোকতো মোৰ লগৰ নহয় বোলে মই বোলে আগৰ পৰাই চিনি পাওঁ 2-3 বছৰৰ পৰা এয়া বেলেগ কথা আছিল আপুনি নতুনকৈ আজি ফোন কৰিছে নতুনকৈ সুধিছে ত' মই যিখিনি ক'ব লাগে কৈছোঁ আৰু কাম কৰাৰ পিছততো চিনিটো পাবই ন আপুনি আমাক কাম কৰাৰ পিছত চিনি পোৱাটো বেলেগ কথা তেতিয়া পইচাটো যেতিয়া আমি ইউটিউবৰ পৰা পাম তেতিয়া তোমাক দি দিম মানে ইউটিউবৰ পৰা যদি পইচা পাম বুলি আশা কৰি থাকা মই আজিলৈকে মানে মোৰ 6 বছৰ হৈ গ'ল ইউটিউবত ইউটিউবৰ পৰা মানে ইমান টকা ঘটিব পৰা নাই গম পাইছানে সেইটোৱে কৈছোঁ তেনেহ'লে মাটি চাটি বিকিব লাগিব আৰু তোমাৰ কাৰণে तो करे क्या बोले तो बोले क्या সেইটো যি কৰে সেইটো আপোনালোকৰ কথা আচ্ছা ঠিক আছে মই তোমাক স্ক্ৰিপ্টটো পঠাই দিম তুমি চাই ল'বা ঠিক আছে হ'ব আচ্ছা ঠিক আছে বাকী উজনিৰ দুজন ল'ৰা হ'ব ৰেডি হৈ থাকিবা দেই নিশ্চয় নিশ্চয় দিয়া ভালে থাকিবা দেই অ'কে ঠিক আছে কি হ'ল মই নিজে গম নাপালোঁ গাইজ এনেই অলপমান মানে ভাবছিলোঁ কিবা হ'ল কিবা নাই আৰু মানে সিমান বেছি কাটি লৈ যাব নোৱাৰিলোঁ একচুৱেলি এই জেগাটোৱে হ'ল না মানে তাতে ঘৰৰ ভিতৰে মানে লাইটিং চাইটিং লগাই লৈ অলপ পল্লি অলপ জুচটো আহি যায় সেই আৰু তো যি কি নহওক এতিয়া প্ৰেংক বুলি কৈ দিওঁ আৰু একবাৰ বিহুৰ শুভেচ্ছাও দিম লেটকৈ আহিলোঁ তো এতিয়া ফোনটো কৰি কৈ দিওঁ দে হেল্ল' ভাইটি তুমি 3,000 কৈছিলোঁ 5,000 দিলে কৰিব পাৰিবা নেকি এইমাত্ৰ যে ফোন কৰিছিলে অঁ 5,000 মানে গোটেইখিনিত গোটেই মই 3,000 কৈছিলোঁ মই 2,000 টকা ধাৰ কৰি দিম ঠিক আছে নাই সেইটোতো নহ'ব আচ্ছা নহয় যদি বাদ দিয়াতে মই এইটো প্ৰেংক কল বুলি কৈ দিওঁ প্ৰেংক কল মানে এইটো প্ৰেংক কল চলি আছে নিহাৰদা হয় নেকি ক'ৰ পৰা এইটো নলবাৰীৰ পৰা কৈছোঁ দিয়া বঢ়িয়া ভাল লাগিল কথা পাতি বাকী এইবিলাক নবনা মই চখাই গ'লো কোনে ফোন কৰিছে কি কৰিছে ক'ৰ মানুহ তাকে এইবিলাক নবনা উজনিৰ দুজনী গাভৰুৱে ঠিক আছে ল'ৰা নালাগে ৰাইজে ভিডিঅ'টো চাই আছে কিবা এটা কৈ দিয়া নিহাৰদা তাকে তোমাৰ চেনেলৰ নাম কি দিৱানা লড়কা হা দিৱানা লড়কা দিৱানা লড়কা হা
আচ্ছা আচ্ছা ৰাইজে চাই আছে ন চাই আছে কৈ দিয়ে কিবা এটা বঢ়িয়া বঢ়িয়া তাকে ই এটা প্ৰেংক কল কৰি দিলে মোৰ লগত মই এনে ভাবিব পৰা নাই এতিয়া মোৰ অলপ মাথাটো গৰম হৈছিল বাট একো নাই তাকে দিৱানা লড়কা চবে চাই থাকিব ছাবস্ক্ৰাইব কৰিব আৰু চাগে বহুত ভিডিঅ' কিবা কিবি আহি থাকিব তুই মানে এনেকৈ প্ৰেংক কৰি থাকা ন মাজে মাজে কৰি থাকোঁ মিনি ব্লগো বনাই থাকোঁ প্ৰেংক কলটো এনে সপ্তাহত এটাকে তেনেকৈ দি থাকোঁ আৰু আচ্ছা নাম্বাৰটো পালা যিহেতু তুমি লিংকটো পঠাই দিবা মই চাই ল'ম আচ্ছা ঠিক আছে পঠাই দিম ঠিকে আছে ভাল লাগিল বাৰু বাকী দেৰিকে হ'লেও বিহুৰ শুভেচ্ছা থাকিল দাদা বিহুৰ শুভেচ্ছা থাকিল দেৰি নহয় মাঘ মাহ চলি আছে মানে বিহু চলি আছে ঠিক আছে হেপী বিহু ঠিক আছে যা দিয়া দাদা তো আপোনালোকে প্ৰেংক কলটো চালা কেনেকুৱা হৈছে কি হৈছে কমেণ্ট বক্সত জনাব যদি ভাল লাগিছে লাইক কমেণ্ট চেনেল কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি প্ৰেছ কৰি দিব আজিলৈ ধন্যবাদ টাটা বাই বাই জয় অসম বাই বাই